মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ পেজ নম্বৰ 6ত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি। প্ৰথমতে দিছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। এইটো আমাৰ এনেও আহে ঘনত্ব কাক বোলে বুলি আমি জানো। এইটো পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে কি বুলি কৈছে ঘনত্ব। মানে ঘনত্বটো আমি কেনেধৰণে উলিয়াব পাৰোঁ, ভৰ হৰণ আয়তন। যদি ভৰটোক আমি আয়তনেৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি ঘনত্ব পাওঁ। তলৰ পদাৰ্থবোৰ ঘনত্ব ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে কি, সৰুৰ পৰা ডাঙৰলৈ। তাৰমানে আটাইতকৈ কম ঘনত্ব কোনটো বস্তু আছে সেইটো আমি প্ৰথমতে লিখিব লাগিব, তাৰপিছত ক্ৰমান্বয়ে গৈ আটাইতকৈ বেছি ঘনত্ব থকা বস্তুটো একেবাৰে শেষত লিখিব লাগিব। ইয়াতে আমাক যিকেইটা দিয়া আছে, প্ৰথমতে দিয়া আছে বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো। এতিয়া আমি জানো বায়ুৰ ঘনত্ব আটাইতকৈ কম, গতিকে আমি প্ৰথমতে লিখিব লাগিব বায়ু। তাৰপিছত চিমনিৰ পৰা ওলোৱা ধোঁৱাটো আমি এনেধৰণেও দিব পাৰোঁ, মানে বায়ুৰ ঘনত্ব আটাইতকৈ কম, যিহেতু আমি ঊৰ্ধ্বক্ৰমত লিখিছোঁ, বা এইটো নিদিলেও কমা দি গ'লেও একো নাই। তাৰপিছত আহিব ইয়াত আমাৰ চিমনিৰ পৰা ওলোৱা ধোঁৱা, তাৰপিছত আমাৰ মৌ, পানী, চকমাটি, কপাহ আৰু লো। ইয়াৰ ভিতৰত আমাৰ এইটো কি হ'ব, কপাহটো হ'ব। কপাহৰ পিছত কি হ'ব, পানীৰ পিছত হ'ব মৌৰ পিছত চকমাটি আৰু শেষত লো। তাৰমানে লোৰ ঘনত্ব ইয়াত দিয়া বস্তু কেইবাটাৰ ভিতৰত লোৰ ঘনত্ব আটাইতকৈ বেছি আৰু বায়ুৰ ঘনত্ব আটাইতকৈ কম হয়। 2 নম্বৰ প্ৰশ্নটো দিছে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা। পদাৰ্থ আমি 3টা অৱস্থাত পাওঁ, গোটা অৱস্থা, জুলীয়া বা তৰল বুলিও কোৱা হয়, আৰু গেছীয় অৱস্থা। গতিকে এই 3টা অৱস্থাৰ পাৰ্থক্য দেখুৱাই পেলাই আমাক এখন তালিকা প্ৰস্তুত কৰিব দিছে। আমি এনেধৰণে লিখি লৈছোঁ গোটা পদাৰ্থ, তৰল পদাৰ্থ বা জুলীয় পদাৰ্থ আৰু গেছীয় পদাৰ্থ। প্ৰথমতে আমি লিখিছোঁ গোটা পদাৰ্থৰ আমি আয়তন বা আকৃতি লিখিছোঁ। গোটা পদাৰ্থত নিৰ্দিষ্ট আয়তন আৰু আকৃতি আছে। গোটা পদাৰ্থৰ নিৰ্দিষ্ট আয়তনো আছে আৰু আকৃতিও আছে। তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই। আৰু গেছীয় পদাৰ্থত নিৰ্দিষ্ট আয়তন আৰু আকৃতি নাই। গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাই আৰু নিৰ্দিষ্ট আকৃতিও নাই। 2 নম্বৰতে লৈছোঁ আন্তঃআণৱিক বল। গোটা পদাৰ্থৰ আন্তঃআণৱিক বল বেছি হয়, আটাইতকৈ বেছি হয়। মানে সেই কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলটো গোটা পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি হয়। তাৰপিছত জুলীয় পদাৰ্থত কি হয়, আন্তঃআণৱিক বল গোটা পদাৰ্থতকৈ কম হয়। গোটা পদাৰ্থতকৈ কম হয় কিন্তু গেছীয় পদাৰ্থতকৈ বেছি হয়। আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত আন্তঃআণৱিক বল একেবাৰে কম হয়, তাৰপিছত লৈছোঁ অণুবোৰৰ মাজৰ ব্যৱধানটো, যিটো অণুবোৰৰ কণিকাবোৰৰ মাজৰ দূৰত্ব। অণুবোৰৰ মাজৰ দূৰত্ব খুব কম, মানে একেবাৰে ওচৰা-ওচৰিকৈ লগালগিকৈ থাকে। তো অণুবোৰৰ মাজৰ দূৰত্ব জুলীয় পদাৰ্থৰ ক্ষেত্ৰত অণুবোৰৰ মাজৰ দূৰত্ব গোটা পদাৰ্থতকৈ কম হয় কিন্তু গেছীয় পদাৰ্থতকৈ বেছি হয়। আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত অণুবোৰৰ মাজৰ দূৰত্ব বেছি হয়। কণিকাবোৰ মানে দূৰে দূৰে থাকে, তাৰ মাজৰ ব্যৱধানটো বেছি হয়। 4 নম্বৰ পইণ্টটোত লৈছোঁ গোটা পদাৰ্থবোৰ দৃঢ় হয়, মানে কঠিন আৰু সংকোচন ঘটাব নোৱাৰি। তো কিছুমান বস্তু আছে সেইবোৰ সংকোচন যদিও ঘটে
এৰি দিয়াৰ পিছত পুনৰ আগৰ অৱস্থালৈ আহি যায়। যেনে আমি যদি ৰাবাৰ এডাল লওঁ, ৰাবাৰডাল যেতিয়া আমি টানি দিওঁ সি মানে বহল হৈ যায়, আকৌ আগৰ অৱস্থালৈ গুচি আহে। গতিকে এই ক্ষেত্ৰত ই দৃঢ় নাই হোৱা যদিও মানে পুনৰ আগৰ অৱস্থালৈ গুচি আহে। তাৰপৰা আমি যদি স্পঞ্জ এটুকুৰা লওঁ, স্পঞ্জ টুকুৰা হাতেৰে যেতিয়া চেপি ধৰোঁ সি সংকুচিত হৈ যায়, মানে চাপ খাই যায়। কিন্তু যেতিয়া আমি এৰি দিওঁ তেতিয়া সি পুনৰ আগৰ অৱস্থালৈ গুচি আহে। তো ইয়াৰ কাৰণটো কি হয়? কাৰণ সেই স্পঞ্জ টুকুৰাৰ মাজত বহুতো খালী ঠাই থাকে আৰু সেই খালী ঠাইবোৰত বায়ু সোমাই থাকে। যেতিয়া আমি হাতেৰে চেপি ধৰোঁ তেতিয়া সেই বায়ুবোৰ ওলাই যায়, সেইকাৰণে সেই স্পঞ্জ টুকুৰা সংকুচিত হৈ যায়, কিন্তু এৰি দিয়াৰ লগে লগে পুনৰ আগৰ অৱস্থালৈ আহে। গতিকে আমি গোটা পদাৰ্থৰ ক্ষেত্ৰত ক'ব পাৰোঁ যে গোটা পদাৰ্থবোৰ দৃঢ়, সংকোচন নঘটে। আৰু জুলীয় পদাৰ্থবোৰ দৃঢ় নহয়, ই বৈ যাব পাৰে, বৈ যায়, দৃঢ় নহয়, সামান্য সংকোচন ঘটে। কিছু পৰিমাণে জুলীয় পদাৰ্থবোৰক সংকুচিত কৰিব পাৰি। আৰু গেছীয় পদাৰ্থবোৰ দৃঢ় নহয়, একেবাৰে দৃঢ় নহয়, আৰু সংকোচন ঘটাব পাৰি। গেছীয় পদাৰ্থবোৰ যথেষ্ট বেছি পৰিমাণে সংকোচন ঘটাব পাৰি জুলীয় পদাৰ্থৰ তুলনাত। কাৰণ আমি যিবোৰ আমাৰ ঘৰত ব্যৱহাৰ কৰোঁ চিলিণ্ডাৰ গেছ, চিলিণ্ডাৰ, তাত যিটো গেছ ভৰোৱা হয় সেইটো সংকুচিত কৰি ভৰোৱা হয়। সেয়েহে সৰু চিলিণ্ডাৰ একোটাতো যথেষ্ট পৰিমাণৰ গেছ সোমাই থাকে, কাৰণ ইয়াক সংকুচিত কৰি ভৰোৱা হয়। গতিকে আমি ইয়াতে এই 4টা পাৰ্থক্য পালোঁ গোটা পদাৰ্থ, তৰল পদাৰ্থ আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত। 2 নম্বৰ দিছে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। প্ৰথম দিছে দৃঢ়তা। দৃঢ়তাটো কি হয়? ৰিজিডিটি বুলি কৈছে। দৃঢ়তাটো কি হয়? বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মটোক দৃঢ়তা বোলে। গোটা পদাৰ্থবোৰ দৃঢ়। তাৰমানে আমি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি বা হেঁচা প্ৰয়োগ কৰিও সেই বস্তুটোৰ কোনো আকৃতিৰ পৰিৱৰ্তন ঘটাব নোৱাৰে, আকৃতিটো সলনি কৰিব নোৱাৰে। গতিকে এইটো হ'ল দৃঢ়তা, আৰু গোটা পদাৰ্থবোৰ দৃঢ়। তাৰপিছত দিছে সংকোচনশীলতা, কম্প্ৰেছিবিলিটি। চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। গতিকে চাপ প্ৰয়োগ কৰি হেঁচা দি পেলাই কি কৰিব পাৰি? পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান, এই পদাৰ্থবোৰৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰ আঁতৰে আঁতৰে থাকে, গতিকে তাৰ ব্যৱধানটো কম কৰি তাক কম কৰি পেলাই কম কৰা ধৰ্মটোকে কি বুলি কৈছে? সংকোচনশীলতা। জুলীয় আৰু গেছীয় পদাৰ্থবোৰ সংকোচনশীল। এতিয়া আমি পাইছিলোঁ যে গেছীয় পদাৰ্থত কি হয়? কণিকাবোৰৰ মাজত ব্যৱধানটো বেছি থাকে, গতিকে সেইকাৰণে গেছীয় পদাৰ্থবোৰ বেছি পৰিমাণে সংকুচিত কৰিব পাৰি, কাৰণ সিহঁতৰ মাজৰ ব্যৱধানবোৰ কমাই আনে, ওচৰা ওচৰি কৰি দিয়ে চাপ প্ৰয়োগ কৰি। কিন্তু গোটা পদাৰ্থৰ ক্ষেত্ৰত সেই কণিকাবোৰ মাজত দূৰত্বটো খুব কম থাকে, সেয়েহে তাক সংকুচিত কৰিব নোৱাৰি বা একেবাৰে লগালগিকৈ থাকে। গতিকে গোটা পদাৰ্থবোৰ সেইকাৰণে সংকুচিত কৰিব নোৱাৰি। কিন্তু গেছীয় পদাৰ্থবোৰ কি হয়? বহুত মানে তাৰ মাজত ব্যৱধানটো বেছি থাকে বাবে তাক সংকুচিত কৰিব পাৰি। তাৰপিছত দিছে প্ৰবাহিতা, ফ্লুইডিটি, তাৰমানে প্ৰবাহ মানে বৈ যোৱা। জুলীয় পদাৰ্থৰ বৈ যাব পৰা বা আকাৰ সলাব পৰা ধৰ্মটোক প্ৰবাহিতা বোলে। এই জুলীয় পদাৰ্থৰ ক্ষেত্ৰত যিটো বৈ যাব পৰা প্ৰৱণতাই হ'ল প্ৰবাহিতা, বৈ যাব পৰা ধৰ্মকে প্ৰবাহিতা বুলি কয়। গতিকে সেইটো জুলীয় পদাৰ্থৰ ক্ষেত্ৰত হয়। তাৰপিছত হৈছে আকাৰ। স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনে হৈছে আকাৰ। কোনো এটা স্পষ্ট পৰিসীমা জানো আমি 4 সীমাটো যিটো হয় সেইটো পৰিসীমা বুলি কওঁ। গতিকে সেই নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত তাৰ আকৃতি এটা থাকিব, সেই আকৃতি আৰু তাৰ আয়তনটো সেইটোৱে হৈছে আকাৰ। তাৰপিছত দিছে গতিশক্তি, কাইনেটিক এনাৰ্জি। পদাৰ্থৰ কণিকাবোৰে গতি কৰি থাকে, গতিৰ ফলত লাভ কৰা শক্তিয়ে হ'ল গতিশক্তি। এতিয়া সেই গতিৰ ফলত যি শক্তি লাভ কৰে সেই শক্তিকে গতিশক্তি বুলি কয়। তাৰপিছত দিছে ঘনত্ব, ডেনচিটি। এইটো আমি পাইছিলে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে বস্তুটোৰ ঘনত্ব বোলে বা পদাৰ্থটোৰ ঘনত্ব বোলে। এই ঘনত্ব আমি কেনেধৰণে পাওঁ? ভৰ হৰণ আয়তন। তাৰমানে আমি ভৰটোক, পদাৰ্থটোৰ ভৰক, মুঠ ভৰক আয়তনেৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে আমি তাৰ ঘনত্ব পাওঁ। ঘনত্বটো আমি সাধাৰণ ভাষাত যেতিয়া আমাৰ বুজি পোৱাকৈ ক'বলৈ গ'লে, ধৰি লোৱা এটা ক্লাছৰুমত তোমালোকে 10জন ল'ৰা ছোৱালী আছা,
10জন ল'ৰা ছোৱালী ধৰিলা তাত 10খন বেঞ্চ আছে 10খন বেঞ্চত 10জন ল'ৰা ছোৱালী তেতিয়া এখন বেঞ্চত এজনকৈ বহিছা সেই একে সমান ডাঙৰ ক্লাছৰুম এটাতে বেঞ্চ 10খন আছে কিন্তু তাত ল'ৰা ছোৱালী আছে 30জন থাকিলে তেতিয়াহ'লে তোমালোকে কেইজনকৈ বহিব লাগিব এখন বেঞ্চত 3জনকৈ বহিব লাগিব গতিকে সেই ক্ষেত্ৰত কি হ'ল তেতিয়াহ'লে কোনটো ৰুমত ঘনত্বটো বেছি হ'ব য'ত ল'ৰা ছোৱালী বেছি আছে গতিকে সেইটোৱে হ'ব ঘনত্ব মানে আমি আমাৰ ভাষাত ক'বলৈ গ'লে কিমান ঘন হৈ আছে হয় নাই কোনো এটা নিৰ্দিষ্ট ঠাইত মানুহ বেছিকৈ হেঁচা ঠেলা হৈ থাকিলে সেইটো বহুত ঘন হৈ আছে বুলি কওঁ হয়নে আৰু যদি পাতলকৈ থাকে হেৰেঙাকৈ থাকে তেতিয়াহ'লে সেইটো মানে কমকৈ আছে তাৰমানে তাৰ ঘনত্বটো কম হৈ আছে যিটো আমাৰ সাধাৰণ ভাষাত কওঁ গতিকে ইয়াতে আমাৰ ঘনত্বটো হ'ব প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে 3 নম্বৰ দিছে কাৰণ দৰ্শোৱা প্ৰথমতে দিছে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে এটা বন্ধ পাত্ৰত যদি গেছ ৰখা হয় গেছটোৰ সকলো অংশ অধিকাৰ কৰে কিন্তু আমাৰ কি হয় আমি যদি কোনো এটা জুলীয় বস্তু ৰাখোঁ পাত্ৰ এটাত জুলীয় বস্তু এটা ৰাখিলে আমি যিমানখিনিলৈকে বাকো মানে পানীখিনি বাকি দিলোঁ যিমানখিনিলৈকে পুৰ হ'ল তলৰ পৰা সিমানখিনিতে থাকি যায় কিন্তু যেতিয়া গেছ এটা ৰাখোঁ গেছটো আমাৰ কি হয় বন্ধ পাত্ৰ এটাত ৰাখিব লাগিব আৰু সেই গেছটো সেই পাত্ৰটোৰ সকলো অংশতে অধিকাৰ কৰে কি কাৰণে কাৰণ উত্তৰত লিখিছোঁ গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধানটো বেছি থাকে আৰু কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল খুব কম গতিকে কণিকাবোৰে মুক্তভাৱে সকলো দিশতে ঘূৰি ফুৰিব পাৰে সেয়েহে বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে যিহেতু কণিকাবোৰৰ মাজত আকৰ্ষণ বলটো কম আৰু কণিকাবোৰ মুক্তভাৱে ঘূৰি ফুৰে সেয়েহে যিমান খালী ঠাই থাকে চাৰিওফালে সেই কণিকাবোৰে চাৰিওফালে ঘূৰি ফুৰে আৰু সেয়েহে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰি লয় তাৰপিছত দিছে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে উত্তৰত লিখিছোঁ গেছীয় পদাৰ্থৰ কণিকাবোৰ স্থিৰে নাথাকে কণিকাবোৰ যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে গতিকে স্থিৰে নাথাকে আমি ইয়াৰ আগৰ প্ৰশ্নটোত পালোঁৱে সিহঁতে যেনিয়ে তেনিয়ে ঘূৰি ফুৰে যাদৃচ্ছিকভাৱে মানে ৰেণ্ডমলি মানে উলট পালটকৈ চাৰিওফালে এটা মানে এটা লাইনত বা এটা দিশতে গতি নকৰে যেনি তেনি গতি কৰে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে গতিকে সেই যাদৃচ্ছিকভাৱে উলট পালটকৈ ঘূৰি ফুৰোঁতে ইটো কণিকা সিটো কণিকা খুন্দা মাৰে তেওঁ একেধৰণে কি কৰে ধাৰক পাত্ৰ মানে যিটো পাত্ৰত ৰখা হয় সেই পাত্ৰৰ বেৰতো গৈ খুন্দা মাৰে ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে দিয়া চাপেই হ'ল গেছৰ চাপ গতিকে সেই ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে যি চাপ দিয়ে সেই চাপকে কি বুলি কৈছে গেছৰ চাপ তাৰ পিছৰ প্ৰশ্নটো দিছে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি তো কাঠৰ টেবুল এখনক আমি কঠিন পদাৰ্থ বুলি কিয় ক'ব পাৰোঁ তো কাঠৰ টেবুলখনৰ কি কি গুণ আছে কঠিন পদাৰ্থৰ গুণবোৰ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে ই দৃঢ় আৰু সংকুচিত কৰিব নোৱাৰি কাঠৰ টেবুল এখনৰ গোটা পদাৰ্থৰ এই ধৰ্মবোৰ থকা বাবে কঠিন পদাৰ্থ বুলিব পাৰি কাৰণ গোটা পদাৰ্থৰ যিবোৰ ধৰ্ম আছে বা কঠিন পদাৰ্থৰ যিবোৰ ধৰ্ম আছে সেই ধৰ্মবোৰ আমি কাঠৰ টেবুল এখনৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ সেয়েহে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি এতিয়া তোমালোকে এইখিনি লিখি দিবা যে নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে ই দৃঢ় আৰু ইয়াক সংকুচিত কৰিব নোৱাৰি তাৰ পিছৰ প্ৰশ্নটো দিছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এটুকুৰৰ মাজেৰে ঘূৰাবলৈ এজন কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন বায়ুত আমি হাতখন সহজে ঘূৰাব পাৰোঁ কাৰণ কি কাৰণে কাৰণ বায়ুৰ কণিকাবোৰ
কণিকাবোৰৰ মাজত কি থাকে ব্যৱধান থাকে আৰু আকৰ্ষণ বলটো কম হয় গতিকে উত্তৰত লিখিছোঁ বায়ুৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম আৰু কণিকাবোৰৰ মাজত ব্যৱধান বেছি সেয়েহে বায়ুত হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বেছি যিবোৰ কঠিন পদাৰ্থৰ আকৰ্ষণ বলটো বেছি হয় আৰু তাৰ মাজত কি থাকে ব্যৱধানটো খুব কম থাকে আৰু কণিকাবোৰ টানকৈ বান্ধ খাই থাকে সেয়েহে কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন হয় তাৰপিছৰ প্ৰশ্নটো দিছে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছেনে বৰফ পানীত উপঙে কিয় বাৰু কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম হয় কঠিন পদাৰ্থ বা গোটা পদাৰ্থৰ ঘনত্বটো বেছি হয় আমি সাধাৰণতে দেখিবলৈ পাওঁ কিন্তু বৰফটো গোটা পদাৰ্থ হয় কিন্তু বৰফ পানীত উপঙে কি কাৰণে উপঙে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে পদাৰ্থৰ আয়তন বাঢ়িলে ঘনত্ব কমে তেতিয়া পদাৰ্থটোৰ আয়তনটো যিমানেই বাঢ়িব ঘনত্বটো সিমানেই কমি যায় তোমালোকক মই যেটো উদাহৰণ দিছিলোঁ যে এটা ক্লাছৰুমত তোমালোকে 10 জন আছা তেতিয়া যিমানখিনি হ'ব তাৰ ঘনত্বটো যেতিয়া এটা একে সমান ডাঙৰ ৰুম এটা তোমালোক যদি 30 জন ল'ৰা ছোৱালী থাকা তাৰ ঘনত্বটো বেছি হ'ব কিন্তু এতিয়া সেই 30 জন ল'ৰা ছোৱালী যেটো ৰুমত আছা তো সেই ৰুমটো যদি ডাঙৰ কৰি দিয়া হয় এটা ৰুমৰ হলনি যদি দুটা ৰুমৰ সমান ডাঙৰ ঠাই লোৱা হয় তাৰ আয়তনটো বঢ়াই দিয়া হয় আয়তনটো যেতিয়া বাঢ়ি যাব তেতিয়া হলে সেইখিনি তোমালোকৰ সেই 10 জন ল'ৰা ছোৱালী থকাৰ নিচিনাই হৈ যাব তেতিয়া তাৰ ঘনত্বটো কমি আহিব হয়নে নহয় আয়তনটো যেতিয়া বাঢ়ি যাব তেতিয়া তাৰ ঘনত্বটো কমি যায় গতিকে হেতুৱে পদাৰ্থৰ আয়তন বাঢ়িলে ঘনত্ব কমি যায় গতিকে ইয়াতে আমি আমাক দিছে কি বৰফ পানীত কিয় উপঙে তাৰ কাৰণটো লিখিব লাগিব বস্তু এটা তৰলত উপঙে যেতিয়া বস্তুটোৰ ঘনত্ব তৰলতকৈ কম হয় বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব পানীতকৈ কম হয় গতিকে আমি ঘনত্বটো কেনেকৈ পাম বৰফৰ ঘনত্বটো কেনেকৈ পাম আমি ভৰক যদি আমি আয়তনেৰে হৰণ কৰোঁ এক নিৰ্দিষ্ট ভৰত বৰফৰ আয়তন পানীতকৈ বেছি সেয়েহে বৰফৰ ঘনত্ব পানীতকৈ কম হয় আৰু বৰফ পানীত উপঙে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিত যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নখিনি আলোচনা কৰিলোঁ ইয়াৰ নেক্সটত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি ইয়াৰ নেক্সট ভিডিঅ'টোত দিম থেংক ইউ